আজি মোক এজন ভিউৱাৰ্ছে ফোন কৰিলে আৰু সুধিলে যে মই যদি ট্ৰেড লাইসেন্সখন বনাও এমএসএমই খন বনাও তেতিয়াহলে মই কি ট্যাক্স দিব লাগিব নেকি ব্যৱসায় এটা আৰম্ভণি কৰাৰ আগতে আপুনি কিয় ভাবিব লাগে যে আপুনি বনোৱা ট্ৰেড লাইসেন্সখন বা আপোনাৰ বনোৱা এমএসএমই খন বনোৱাৰ কাৰণে আপুনি ট্যাক্স দিব লাগিব ট্যাক্স এটা সিস্টেমৰ মাধ্যমেৰে ক্যালকুলেশন কৰা হয় আৰু যেতিয়া আপুনি ব্যৱসায় এটা আৰম্ভণি কৰে তেতিয়া হলে আপুনি বনোৱা ডকুমেন্টস খিনি সেই ব্যৱসায়টোৰ এটা বেসিক ফাউন্ডেশন আপুনি যেতিয়া এটা ঘৰ বনায় ঘৰটোৰ আপুনি দুইতলা বনাবনে তিনতলা বনাব সেইটো তাৰ যেতিয়া আপুনি ফাউন্ডেশন বা খুঁটাগিটা বনাব তেতিয়াই সেইটো নিৰ্ধাৰণ কৰা যায় ঠিক একেদৰে আপুনি যেতিয়া ব্যৱসায় এটা আৰম্ভণি কৰিব সেই ব্যৱসায়টো আৰম্ভণি কৰাৰ আগতে তাৰ যিখিনি ডকুমেন্টেশন ট্ৰেড লাইসেন্স এমএসএমই জিএসটি ট্ৰেডমাৰ্ক এনেকুৱা যিবিলাক অন্যান্য বস্তু বা ডকুমেন্ট সেইখিনি বনোৱাটো এই কাৰণেই প্ৰয়োজন যেতিয়া আপুনি ব্যৱসায়টো ডাঙৰ কৰি লৈ যাব তেতিয়া যাতে পিছত আপোনাৰ লিগেল ইস্যুজ নাহে সেই কাৰণে মই সকলোকে এই কথাটোৱে কওঁ যে ব্যৱসায়টো আৰম্ভণি কৰাৰ আগতে যদি আপোনাৰ যেটো বেসিক লিগেল ফাউন্ডেশন সেইটো যদি ঠিক কৰি লয় ইন ফিউচাৰ ব্যৱসায়টো গ্ৰো কৰাৰ ক্ষেত্ৰত সুবিধা হ'ব এতিয়া আপুনি এটা উদাহৰণৰ সহজ বস্তুটো বুজিবলৈ চেষ্টা কৰক আপুনি এটা 3 তলাৰ বিল্ডিং বনোৱাৰ কথা ভাবিছে আপুনি বিল্ডিংটো ঠিকই 3 তলা বনাব কিন্তু আপুনি প্ৰথম ফাউন্ডেশনটো বনাই ললে 1 তলাৰ হিচাপত এতিয়া যদি আপুনি প্ৰথম এটা ছাদ দি পেলাই আপুনি ঘৰটো বনালে তাৰ পিছত যেতিয়া আপুনি নেক্সট ছাদখন ঢালিব যাব আৰু তলৰ ফাউন্ডেশনটো যদি আপোনাৰ উইক হয় তেতিয়া যিকোনো এটা সাধাৰণ ভূমিকম্প হলে সেই ঘৰটো ভাগি যাব পাৰে ঠিক একেদৰে আপুনি যদি আপোনাৰ লিগেল সাইটটো ডকুমেন্টেশনৰ সাইটটো ব্যৱসায়টো আৰম্ভণি কৰাৰ আগতে ঠিক কৰি নলয় বা ব্যৱসায়টো কৰি থাকোতে ঠিক কৰি নলয় তেতিয়া ব্যৱসায়টো যেতিয়া এক্সপান্ড কৰিবলগীয়া হ'ব ব্যৱসায়টো যেতিয়া ডাঙৰ হ'ব গ্ৰো হ'ব তেতিয়াও এনেকুৱা কিছুমান লিগেল সিকুৱেন্স আহিব পাৰে যাৰ ফলত আপোনাৰ ব্যৱসায়টো নিমিষতে ভাগি যাব পাৰে আপোনাৰ ব্যৱসায়টো নিমিষতে বন্ধ হৈ যাব পাৰে এনেকুৱা বহুত উদাহৰণ আগতে ঘটি গৈছে গতিকে ব্যৱসায় এটা আৰম্ভণি কৰাৰ ক্ষেত্ৰত সদায় লিগেল ডকুমেন্টেশন খিনি ক্লিয়াৰ কৰাৰ ক্ষেত্ৰত সাৱধান হ'ব এইটোৱে আপোনাৰ ব্যৱসায়টোৰ ভৱিষ্যত নিৰ্ধাৰণ কৰে আৰু আশা কৰিছো আপোনালোকে এই ক্ষেত্ৰত যিকোনো আপোনালোকক হেল্প লাগে আপোনালোকে এই বিষয়ে নাজানে বা জানিব বিচাৰে বা আপোনালোকক এই ডকুমেন্টস খিনি বনাই দিয়াৰ ক্ষেত্ৰত সহায় কৰিব লাগে তেতিয়াহলে